নমস্কাৰ পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছো মই পুনাকন লইং আজি আমি বিএ থাৰ্ড সেমিস্টাৰ FYUGP কোৰ্সৰ SEC এখন পেপাৰ সম্পৰ্কে আলোচনা কৰিম পেপাৰখনৰ নাম হ'ল মেথড এণ্ড টেকনিক অফ টিচিং আৰু এই যিখন পেপাৰখনৰ ইউনিট 1 টো মেইনলি আমাৰ টিচিংৰ মিনিং কি হয় মেক্সিম অফ টিচিং বা ফেসেছ অফ টিচিং এইবিলাক দিয়া আছে আমি সেইবিলাক কথা ইয়াত আলোচনা কৰিবলৈ চেষ্টা কৰিম কন্টেন্ট বিলাক বৰ বেছি টাফ নহয় খুব সহজ হয় তোমালোকে যদি ভালদৰে মনোযোগ দি শুনা মই ভাবো খুব ভালদৰে বুজি পাবা গতিকে ইয়াত পেপাৰখনৰ নামটো চাই তোমালোকে গম পাইছাই পেপাৰখন মেইনলি কাৰ লগত ৰিলেটেড হ'ব মেইনলি আমাৰ টিচিংৰ লগত ৰিলেটেড হ'ব গোটেই পেপাৰখন মানে ইয়াত কি কথা থাকিব টিচিং মানে কি হয় মানে টিচিং মানে হ'ল শিক্ষাদান কৰা মানে কি কেনেকৈ শিক্ষাদান কৰিব লাগে শিক্ষাদান কৰাৰ যিবিলাক কাম আছে সেইবিলাকক মেইনলি কি ভাগত ভাগ কৰিছে কি নীতি মানি চলিব লাগে শিক্ষাদান কৰিবলৈ কেনেকুৱা পদ্ধতি আমি অৱলম্বন কৰিব পাৰো শিক্ষাদান কৰিবলৈ এনেকুৱা ধৰণৰ কথাবিলাক এই পেপাৰখনত আছে তাৰে যিটো ইউনিট 1 টোত আমাৰ কিছুমান বিধি দিয়া আছে মানে শিক্ষাদান কৰাৰ কিছুমান বিধি ছাত্ৰ ছাত্ৰীসকলে মনোযোগ আকৰ্ষণ কৰিবলৈ সেই বিধিবিলাক আলোচনা কৰিম আৰু টিচাৰ্ছৰ শিক্ষকজনে যিবিলাক কাম শিক্ষাদান কৰোঁতে যিবিলাক কাম কৰে তেওঁ শিক্ষাদান কৰিবলৈ যাওঁতে বা কৰি ওলাই অহাৰ পিছত গোটেই যিবিলাক কাম আছে এক্টিভিটিজ আছে সেইবিলাকক আমি কি ভাগত ভাগ কৰিছো সেই সম্পৰ্কীয় কথাবিলাক আমি ইউনিট 1ত আলোচনা কৰিম ঠিক আছে গতিকে ভিডিওটো স্কিপ নকৰিবা শেষলৈকে চাবা মই আশা কৰিছো এই ক্লাছটো তোমালোকে সম্পূৰ্ণকৈ চোৱাৰ পাছত মেক্সিম আৰু ফেসেছৰ সম্পৰ্কীয় যিমানখিনি আখৰা আছে সকলোবিলাক দূৰ হ'ব আমি মেক্সিম আৰু ফেসেছ অফ টিচিংৰ বিষয়ে আলোচনা কৰাৰ আগতে জানিলেও টিচিংৰ যেটো সংক্ষেপতে কনসেপ্টটো কি হয় শিক্ষাদান মানে কি ওকে টিচিংৰ অসমীয়াত হৈছে শিক্ষাদান গতিকে শিক্ষাদান বুলি ক'লে আমাৰ দুটা কথা মনলৈ আহে কি কথা মনলৈ আহে শিক্ষকৰ কথা মনলৈ আহে শিক্ষক আৰু কাৰ কথা মনলৈ আহে আৰু শিক্ষাৰ্থীৰ কথা মনলৈ আহে ষ্টুডেণ্টৰ কথা মানে যোনে শিক্ষা প্ৰদান কৰে যোনে শিক্ষা দিয়ে তেওঁ শিক্ষক হয়নে তেওঁ হ'ল শিক্ষক আৰু যি শিক্ষা লয় বা যাক শিক্ষা প্ৰদান কৰা হয় সিহঁত হ'ল শিক্ষাৰ্থী ওকে এতিয়া আমি চাব লাগে শিক্ষাদান মানে কি হয় এতিয়া আমি খুব সংক্ষেপত খুব সহজ ভাষাত শিক্ষাদান মানে কি ক'ব পাৰো যেতিয়া শিক্ষকে তেওঁ যিবিলাক জ্ঞান অভিজ্ঞতা হয়নে শিক্ষকজনৰ যিবিলাক জ্ঞান আছে বা যিবিলাক অভিজ্ঞতা আছে বা কিছুমান তথ্য যেতিয়া ছাত্ৰ ছাত্ৰীক প্ৰদান কৰে হেতুক আমি কি বুলি কওঁ খুব সাধাৰণ অৰ্থত শিক্ষাদান বুলি কৈছো মই আকৌ কৈছো শিক্ষকজনৰ কিছুমান জ্ঞান আছে ধৰি লওক তেওঁ আগত অৰ্জন কৰি থোৱা কিছুমান জ্ঞান তেওঁ থকা কিছুমান অভিজ্ঞতা হয়নে আৰু কিছুমান তথ্য বিভিন্ন ধৰণৰ তথ্য হ'ব পাৰে মানে নলেজ এক্সপেৰিয়েন্স ইনফৰমেশন এইবিলাক যেতিয়া ছাত্ৰ ছাত্ৰীসকলক তেওঁ বিভিন্ন মাধ্যমৰ যোগেদি প্ৰদান কৰে ইয়াত মাধ্যম বিভিন্ন ধৰণৰ হ'ব পাৰে আমি যেটো প্ৰদান কৰা ঠিক আছে শিক্ষকজনৰ এইবিলাক আছে গুণ এতিয়া শিক্ষকজনে কি কৰিব লাগে তেওঁ সেইবিলাক প্ৰদান কৰিব লাগে প্ৰদান কৰোঁতে বিভিন্ন ধৰণৰ মাধ্যম ব্যৱহাৰ কৰিব পাৰে ঠিক আছে মিডিয়ামটো বিভিন্ন ধৰণৰ হ'ব পাৰে বিভিন্ন মাধ্যমৰ যোগেদি যেতিয়া ছাত্ৰ ছাত্ৰীসকললৈ জ্ঞান অভিজ্ঞতা তথ্য শিক্ষকজনে প্ৰদান কৰে হেতুক আমি সহজ অৰ্থত কি বুলি ক'ব পাৰো শিক্ষাদান বুলি ক'ব পাৰো বুজি পাইছনে আকৌ মই কৈ দিছো আমি খুব সিম্পল টাৰ্মত টিচিং মানে কি বুজিম আমি নলেজ এক্সপেৰিয়েন্স এণ্ড ইনফৰমেশন এইবিলাক যেতিয়া ছাত্ৰ ছাত্ৰীসকলক প্ৰভাইড কৰা হয় হয়নে বিভিন্ন ধৰণৰ মিডিয়ামৰ যোগেদি যেতিয়া নলেজ ইনফৰমেশন এক্সপেৰিয়েন্স এইবিলাক যেতিয়া ছাত্ৰ ছাত্ৰীসকলক দিয়ে শিক্ষকজনে হেতুক সাধাৰণ অৰ্থত কি বুলি কওঁ শিক্ষাদান বুলি কওঁ ঠিক আছে এইটো খুব সহজ অৰ্থ ওকে এতিয়া আমি চাওঁ শিক্ষাদানৰ বহল অৰ্থ কি হয় ব্যাপক অৰ্থ এইটো সহজ অৰ্থ মনত থাকিবনে আকৌ কৈ দিছো খুব সহজ অৰ্থত শিক্ষাদান মানে হৈছে ছাত্ৰ ছাত্ৰীসকলক কি কৰা জ্ঞান তথ্য অভিজ্ঞতা আদি প্ৰেৰণ কৰা ওকে এটা বহল অৰ্থত শিক্ষাদান মানে কি চাওঁ অলপ আমি বহলাই চাওঁ এটা যেতিয়া শিক্ষাৰ্থীসকলক এইবিলাক দিবলৈ হয় আকৌ লিখিছো মই যেতিয়া নলেজ দিবলৈ হয় যেতিয়া ইনফৰমেশন বিলাক দিবলৈ হয় হয়নে দিবলৈ যোৱা প্ৰচেছটো বৰ ইমান এটা সহজ নহয় কিয় সহজ নহয় চোৱা যেতিয়া তেওঁ দিম বুলি ভাবিছে শিক্ষকজনে আজি দিম বুলি আহিছে ঠিক আছে তেওঁ দিবলৈ আহিছে জ্ঞান দক্ষতা কিন্তু ছাত্ৰ ছাত্ৰীজনে শিক্ষকজনৰ পৰা হেতু লবলৈ ইচ্ছুক নহবও পাৰে হয় হেতু সময়ত তেওঁ মন দিব নোৱাৰিব জ্ঞানটো লবলৈ হয়তো বেলেগ কিবা এটা কথাত ভাবি আছে শিক্ষকজনে যেটো দিবলৈ বিচাৰিছে হেতু লব পৰা নাই
বা শিক্ষকজনে দিব বিচৰা যিটো কৌশল সেইটোৱে ছাত্ৰ ছাত্ৰীজনক আকৰ্ষিত কৰিব পৰা নাই। গতিকে এই গোটেই কথাবিলাক চালি জাৰি চাই শিক্ষাদান মানে কি কৈছে জানানে? শিক্ষাদান মানে হ'ল ছাত্ৰ ছাত্ৰীৰ যিবিলাক পটেনচিয়েলিটি থাকে, হয়নে? শিক্ষাৰ্থীসকলৰ যিবিলাক সম্ভাৱনীয়তা আছে, কিন্তু পটেনচিয়েলিটি সকলো ষ্টুডেণ্টৰ কিছু ক্ষেত্ৰত পটেনচিয়েলিটি থাকে, কিছু দিশত সম্ভাৱনা সুপ্ত প্ৰতিভা থাকে। এই প্ৰতিভাবিলাক বিকশাই তুলিবৰ কাৰণে, আকৌ কৈছো ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকশাই তুলিবৰ কাৰণে শিক্ষকজনে যিবিলাক এক্টিভিটি কৰে শ্ৰেণীকক্ষত, হয়নে? শিক্ষকজনে যিটো কৰে শ্ৰেণীকক্ষত সিয়ে শিক্ষাদান। এবাৰ মই কাৰ ফালৰ পৰা কৰো? আগত কৈছিলো শিক্ষকৰ ফালৰ পৰা, শিক্ষকে শিক্ষাদান কৰে। এবাৰ কৈছো যে একেটা মিনিঙে অলপ সলাই দিছো, ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকশাই তুলিবৰ কাৰণে যেতিয়া শিক্ষকজনে কিছুমান কাৰ্য সম্পাদন কৰে, হয়নে? তেওঁ লেকচাৰ দিছে, কিবা এটা ইনফৰমেশ্যন দিছে, বিভিন্ন ধৰণৰ মেথড অৱলম্বন কৰি সেইবিলাকক আমি কি বুলি কওঁ? শিক্ষাদান বুলি কওঁ। ঠিক আছে, সেইটো শিক্ষাদান। গতিকে ইয়াৰ পৰা আমি এইটোৱে বুজিলো, শিক্ষাদান মানে হৈছে ছাত্ৰ ছাত্ৰীসকলক শিকিবৰ কাৰণে, ঠিক আছে, শিক্ষা টিচিং মানে হৈছে ছাত্ৰ ছাত্ৰীসকলক শিকা প্ৰচেছটোক সহজ কৰা এটা প্ৰক্ৰিয়া। আকৌ কৈছো মই, ছাত্ৰ ছাত্ৰীসকলে যিটো শিকিবলৈ বিচাৰিছে, কিবা এটা শিকো বুলি ভাবিছে, সেই শিকো বুলি ভবা কাৰ্যটোক সহজ সাধ্য কৰি তোলা এটা প্ৰক্ৰিয়া হৈছে শিক্ষাদান, হয়নে? কাৰণ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া শিকিবলৈ বিচাৰোতে শিক্ষকজনে বিভিন্ন ধৰণৰ নিৰ্দেশনা, বিভিন্ন ধৰণৰ ৰাস্তা দেখুৱাই সেই শিক্ষা কাৰ্যটোক সহজ কৰি তোলে শ্ৰেণীকক্ষত। সেইটোকে আমি কি বুলি ক'ব পাৰো? শিক্ষাদান বুলি ক'ব পাৰো। ঠিক আছে, শিক্ষাদান আজিকালি বহুত বেলেগ ধৰণে হৈছে, যিটো আনুষ্ঠানিকভাৱেও হ'ব পাৰে, অনানুষ্ঠানিকভাৱেও হ'ব পাৰে, হয়নে? বা বিভিন্ন মাধ্যমৰ যোগেদি হ'ব পাৰে, প্ৰত্যক্ষভাৱে হ'ব পাৰে বা পৰোক্ষভাৱে হ'ব পাৰে। এনেকুৱা ধৰণৰ শিক্ষাদান সম্ভৱ হৈছে। আজিকালিতো তোমালোকে দেখিছা অনলাইন টিচিং হয়, হয়নে? অফলাইন টিচিং হয়, বিভিন্ন ধৰণৰ আমাৰ শিক্ষাদানৰ কৌশল ডেভেলপ হৈছে। ঠিক আছে, গতিকে আমি শিক্ষাদান বুলি ক'লে মেইনলি সেইটোৱে বুজিম যে ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকশাই তুলিবৰ কাৰণে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ শিকন সম্ভৱ বা সহজ কৰি তুলিবৰ কাৰণে শিক্ষকজনে শ্ৰেণীকক্ষত জ্ঞান, অভিজ্ঞতা, তথ্য ছাত্ৰ ছাত্ৰীলৈ প্ৰেৰণ কৰা প্ৰক্ৰিয়াটোকে আমি শিক্ষাদান বুলি ক'ব পাৰো। ঠিক আছে, এতিয়া আমি শিক্ষাদানৰ সম্পৰ্কে এটা ডেফিনেশ্যন ইয়াত মই লিখি দিছো। ঠিক আছে, ডেফিনেশ্যনটো ইয়াত লিখি দিছো, তোমালোকে সেইটো নোট কৰি ল'ব পাৰা। এজন শিক্ষাবিদ ৰাইবাৰ্নে এটা ডেফিনেশ্যন দিছে, হয়নে? ৰাইবাৰ্নে কি বুলি দিছে? শিকোৱা কাৰ্য হৈছে এটা সম্পৰ্ক যি শিশুক তেওঁৰ ক্ষমতাসমূহ বিকাশত সহায় কৰে। Okay, মই পঢ়ি দিছো, teaching is a relationship which helps the child to develop his powers. ঠিক আছে, এতিয়া এই যিটো ডেফিনেশ্যন আছে, ডেফিনেশ্যনটো মই অলপকে বিশ্লেষণ কৰি দিছো। তেওঁ কৈছে শিকোৱা কাৰ্য এটা সম্পৰ্ক। কাৰ সম্পৰ্ক? সম্পৰ্ক বুলি ক'লে আমি দুটা পক্ষ থাকিব লাগিব। শিকোৱা কাৰ্য এটা সম্পৰ্ক, হয়তো এইটো কৈছে যে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত এনেকুৱা এটা সম্পৰ্ক যিটোৱে শিক্ষাৰ্থীজনৰ প্ৰতিভা আছে বা শিক্ষাৰ্থীজনৰ যিটো পটেনচিয়েলিটি আছে সেইটোক বিকশাই তোলাত সহায় কৰে। হয়নে? ৰাইবাৰ্নে সেইটোৱে কৈছে যে টিচিং ইজ এ ৰিলেশ্যনশ্বিপ হুইচ হেল্পছ দ্য চাইল্ড টু ডেভেলপ হিজ পাৱাৰ্ছ। শিক্ষাদান কাৰ্যটো এনেকুৱা এটা সম্পৰ্ক, শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত থকা এনেকুৱা এটা সম্পৰ্ক যিটোৱে শিক্ষাৰ্থীসকলৰ যিটো গুণ আছে, হয়নে, যিটো প্ৰতিভা আছে সেইটো বিকশাই তোলাত সহায় কৰিব পাৰে। ঠিক আছে, ডেফিনেশ্যনটো ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো নোট কৰি ল'ব পাৰা, যিটোৱে তোমালোকৰ শিক্ষাদান সম্পৰ্কে কনচেপ্টটো বুজিবৰ কাৰণে অলপ সহজ কৰি। নেক্সট আমি এতিয়া নেচাৰ অফ টিচিঙৰ সম্পৰ্কে চাওঁ। যদিও এই ভিডিঅ'টো মই মেক্সিম আৰু ফেচেছ অফ টিচিঙৰ ওপৰতহে মেইনলি আলোচনা কৰিম, তথাপিও নেচাৰ অফ টিচিং আমি 4টামান ইয়াৰ প্ৰকৃতি, শিক্ষাদানৰ প্ৰকৃতি কেনেকুৱা ধৰণৰ মেনশ্যন কৰি যাওঁ। প্ৰথম যিটো প্ৰকৃতি ইয়াত আমি আলোচনা কৰিছো, এইটো আছে শিক্ষাদানৰ এটা হৈছে ত্ৰিপাক্ষিক প্ৰক্ৰিয়া, ট্ৰাইপোলাৰ প্ৰচেছ। অকে, যিটো ত্ৰিপাক্ষিক, অসমীয়াত লিখি দিছো তলত, ত্ৰিপাক্ষিক প্ৰক্ৰিয়া। যেটো আমি আগত পাই আহিছো, এডুকেশ্যনকো দ্বিপাক্ষিক আৰু ত্ৰিপাক্ষিক, প্ৰচেছ অফ এডুকেশ্যনত দ্বিপাক্ষিক প্ৰক্ৰিয়া আৰু ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি পাই আহিছো। ঠিক আছে, ওকে, এডুকেশ্যনক দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলি কৈছিলে। দ্বিপাক্ষিক মানে দ্বি মানে সদায় দুই, ত্ৰি যিটো শব্দ সেইটোৱে তিনি বুজায়। দ্বিপাক্ষিক প্ৰক্ৰিয়া হলে ইয়াত টিচাৰ থাকে আৰু ষ্টুডেণ্ট। ঠিক আছে, আন এটা পক্ষ ষ্টুডেণ্ট। এইটো আমাৰ ছাৰ জন আদামছে কৈছিলে যে এডুকেশ্যন এটা দ্বিপাক্ষিক প্ৰক্ৰিয়া।
তাৰ পিছত আৰু এজন শিক্ষাবিদ আছিলে জন ডিউৱে কি ক'লে নহয় দুটা পক্ষ থাকিলে শিক্ষাদান কাৰ্যটো সম্ভৱ নহয় মানে এডুকেশ্যন প্ৰচেছটো সম্ভৱ নহয় আৰু এটা পক্ষ থাকিব লাগিব সেইটো পক্ষ হ'ল ছ'চিয়েল এনভাইৰনমেণ্ট বা লাৰ্নিং এনভাইৰনমেণ্ট বুলি ক'ব পাৰো আমি এটা যদি টিচিংৰ ক্ষেত্ৰত আলোচনা কৰি আছো টিচিং এনভাইৰনমেণ্ট হ'ব ওকে এটা এই তিনিটা পক্ষ হলেহে এডুকেশ্যন প্ৰচেছটো ইফেক্টিভ হ'ব বুলি জন ডিউৱে কৈছিলে গতিকে আমি শিক্ষাদানতো যদি চাওঁ শিক্ষাদানো এটা ত্ৰিপাক্ষিক প্ৰক্ৰিয়া কাৰণ শিক্ষাদান কৰিবলৈ হলে কি লাগিব শিক্ষক লাগিব শিক্ষকে যাক শিক্ষাদান কৰিব শিক্ষাৰ্থী লাগিব আৰু শিক্ষক শিক্ষাৰ্থী থাকিলেই নহব এটা অনুকূল পৰিৱেশ লাগিব শিক্ষাদানৰ কাৰণে মানে তিনিটা পক্ষ থাকে শিক্ষক শিক্ষাৰ্থী আৰু এটা টিচিং এনভাইৰনমেণ্ট এইকেইটা থাকিলেহে শিক্ষাদান কাৰ্যটো খুব এটা ফলপ্ৰসূ শিক্ষাদান হ'ব ঠিক আছে বা শিক্ষাদানৰ এইকেইটা আমি উপাদান বুলি ক'ব পাৰো সেইকাৰণে শিক্ষাদানক এটা ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বা ট্ৰাইপোলাৰ প্ৰচেছ বুলি কোৱা হৈছে ঠিক আছে ওকে নেক্সট আমি চাওঁ শিক্ষাদানক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি ক'লে নেক্সট ক'লে শিক্ষাদানক ইন্টাৰেক্টিভ প্ৰচেছ ইন্টাৰেক্টিভ প্ৰচেছ আন্তঃক্ৰিয়া প্ৰক্ৰিয়া কিয় ইন্টাৰেক্টিভ প্ৰচেছ বুলি কোৱা হয় যেতিয়া শিক্ষাদান কৰা হয় শিক্ষাদানটো একপক্ষীয় নহয় শিক্ষাদানটো অকল শিক্ষকজনে কৈ থাকিব শিক্ষাৰ্থীসকলে নিষ্ক্ৰিয় ভূমিকা পালন কৰি থাকিব সেইটো শিক্ষাদান নহয় শিক্ষাদানত কি হ'ব লাগিব শিক্ষক আৰু শিক্ষাৰ্থী দুয়োটা পক্ষ পাৰ্টিচিপেট কৰিব লাগিব দুয়োটা পক্ষই ইটো সিটোৰ লগত প্ৰশ্নৰ অৱতাৰণা বা উত্তৰ এই সম্পৰ্কীয় কথাবিলাক আলোচনা কৰিব লাগিব হয়নে প্ৰশ্ন সুধিলে উত্তৰ দিব লাগিব বা ষ্টুডেণ্টৰ কিবা ডাউট থাকিলে সুধিব লাগিব সেইকাৰণে কৈছে শিক্ষক শিক্ষাৰ্থীৰ মাজত আন্তঃক্ৰিয়া হলেহে কি হয় শিক্ষাদানটো সফল হয় সেইকাৰণে টিচিঙৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে যে আন্তঃক্ৰিয়া প্ৰক্ৰিয়া শিক্ষাদান এটা ইন্টাৰেক্টিভ প্ৰচেছ কাৰ মাজত ইন্টাৰেক্টিভ হয় ইন্টাৰেক্টিং ষ্টুডেণ্ট আৰু টিচাৰৰ মাজত এটা পাৰস্পৰিক আন্তঃক্ৰিয়া হয় ওকে সেইকাৰণে ইন্টাৰেক্টিভ প্ৰচেছ বুলি কৈছে নেক্সট শিক্ষাদানক আমি কি বুলি ক'ব পাৰো ৱেল প্লেনড systematic process শিক্ষাদানক আমি আৰু কি বুলি ক'ব পাৰো খুব ধুনীয়াকৈ পৰিকল্পিত কৰা এটা পদ্ধতিগত প্ৰক্ৰিয়া শিক্ষাদানক কিয় পৰিকল্পিত পদ্ধতিগত প্ৰক্ৰিয়া বুলি কৈছে কাৰণ প্ৰতিটো টিচিঙৰ যেতিয়া শিক্ষাদান কৰিবলৈ আহিব সেই শিক্ষাদানটোৰ কিছুমান লক্ষ্য উদ্দেশ্য থাকে বা সেই শিক্ষাদানটো কিয় কৰা হ'ব বা শিক্ষাদানটো কৰিলে কি হ'ব ছাত্ৰ ছাত্ৰীৰ কি আউটকাম আমি পাবলৈ বিচাৰিছো তেনেকুৱা ধৰণৰ কথাবিলাক আগতীয়াকৈ ঠিক কৰি লোৱা হয় সেইকাৰণে কৈছে ৱেল প্লেন এণ্ড ৱেল অৰ্গেনাইজড বা চিষ্টেমেটিক প্ৰচেছ আকৌ কৈছো শিক্ষাদানটো এটা চিষ্টেমেটিক প্ৰক্ৰিয়া কাৰণ এইটো সেইকাৰণে চিষ্টেমেটিক প্ৰক্ৰিয়া ইয়াত গোটেই কথাবিলাক আগতীয়াকৈ খুব ধুনীয়াকৈ নিৰ্ধাৰিত কৰি থোৱা হয় যে এইটো শিক্ষাদান কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ আমি এনেকুৱা দিকটো পাবলৈ বিচাৰিছো ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ আউটকামটো আমি বিচাৰিছো এনেকুৱা ধৰণৰ সিহঁতৰ বিহেভিয়াৰ চেঞ্জ হওক সেইটো বিচাৰিছো সেই এনেকুৱা ধৰণৰ কথাবিলাক খুব ধুনীয়াকৈ পৰিকল্পিতভাৱে আগতীয়াকৈ নিৰ্ধাৰণ কৰি থোৱা হয় বাবে এইটো এটা ৱেল প্লেন চিষ্টেমেটিক প্ৰচেছ বুলি নেক্সট থাকিব পাৰে কোঅপাৰেটিভ প্ৰচেছ মই ইয়াত অসমীয়াত আৰু লিখি দিয়া নাই অসমীয়াত কৰি গৈছো তোমালোকে আছামিজত লিখি ল'বা দেই কোঅপাৰেটিভ প্ৰচেছ শিক্ষাদান এটা সহযোগিতামূলক প্ৰক্ৰিয়া কিয় সহযোগিতামূলক প্ৰক্ৰিয়া কাৰণ শিক্ষাদান কাৰ্যত শিক্ষক আৰু শিক্ষাৰ্থী উভয়ক সহযোগ কৰিব লাগিব শিক্ষকজনক শিক্ষাৰ্থীয়ে সহযোগ কৰিব লাগিব হয়নে মই যদি অকল আজি কিবা এটা শিকাম বুলি আহিছো তোমালোক যদি শিকিবলৈ নিবিচাৰা তোমালোক যদি কোনো ধৰণৰ মোক সহযোগ নকৰা মই শিকোৱাৰ ক্ষেত্ৰত তেতিয়া মোৰ শিকোৱাটো সাকসেস নহব ঠিক তেনেকৈ শিক্ষাৰ্থীজনে যদি শিকিবলৈ বিচাৰিছে শিক্ষকজনে যদি তাক সহযোগ নকৰে তেতিয়া সেই শিক্ষাদানটো সাকসেস নহব ইফেক্টিভ নহব সেইকাৰণে কৈছে শিক্ষাদান এটা সহযোগমূলক প্ৰক্ৰিয়া শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকজনক কি কৰিব লাগিব সহযোগ কৰিব লাগিব ঠিক আছে সেইকাৰণে এইটো সহযোগ প্ৰক্ৰিয়া বুলি কৈছে আৰু এটা মেছাৰ লিখি দিছো খুব জলদি আলোচনা কৰিছো কাৰণ আমি ম্যাক্সিমাম ফেসেছ অফ টিচিংৰ বিষয়েহে মেইনলি আলোচনা কৰিম নেক্সট এটা প্ৰক্ৰিয়া আছে সেইটো হ'ল নেচাৰ stimulating activity okay stimulating activity এটো হল উদ্দীপনামূলক কাৰ্য ইয়াত কি কৰা হয় শিক্ষাদানটো ছাত্ৰ ছাত্ৰীসকলৰ মনত উদ্দীপনা জগোৱা হয় উদ্দীপনা মানে বুজি পাইছানে ধৰি লওক সিহঁতক কৌতুহলী কৰি তোলা হয় নজনা কথা এটা জানিবৰ কাৰণে
হয়নে শিক্ষাদান কি কৰা হয় ছাত্ৰ ছাত্ৰীসকলৰ মনত কৌতূহল জগাই তোলা হয় আমি আজি এইটো কথা আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকলে সেইটো কথা নাজানে জানিবলৈ ইচ্ছুক হৈ পৰিব যেতিয়া নজনা কথা এটা জানিবলৈ সিহঁতক বা অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰা হয় শিক্ষাদানত সিহঁতক যিকোনো এটা কামৰ প্ৰতি বা নজনা কথা এটা জনাৰ প্ৰতি বা বেলেগ এটা দিশত সিহঁতক আগবাঢ়ি যোৱাৰ প্ৰতি সিহঁতক যেতিয়া অনুপ্ৰাণিত কৰি তোলা হয় সিহঁতক যেতিয়া মটিভেটেড কৰি তোলা হয় সেইটোকে যেতিয়া মটিভেটেড কৰি তোলা হয় তেতিয়া ছাত্ৰ ছাত্ৰীসকলে সেই দিশে আগবাঢ়ি যোৱাত সুবিধা হয় সেইকাৰণে সেইটো কাম কিহে কৰে কৈছে শিক্ষাদানত সেই কামটো কৰা হয় সেইকাৰণে শিক্ষাদানক এটা উদ্দীপনামূলক কাৰ্য বুলি কোৱা হয় ঠিক আছে আমি এতিয়া ইয়াত আলোচনা কৰিম মেক্সিম অফ টিচিঙৰ বিষয়ে যেটো ইউনিট 1ত আৰু বহুত কথা আছিলে মানে প্ৰিন্সিপল অফ টিচিঙৰ কথা আছিলে বা ইম্পৰ্টেন্স অফ টেকনিক অফ টিচিং এনেকুৱা ধৰণৰ কথাবিলাক আছিলে এইবিলাক আজি আলোচনা নকৰো আমি পিছত এটা ভিডিঅত আলোচনা কৰিম আজি আমি ইয়াত মেইনলি আলোচনা কৰিম মেক্সিম অফ টিচিং ঠিক আছে ইউনিট 1ত আৰু কথা আছিলে যে এজন ভাল শিক্ষক হোৱাৰ গুণ কিছুমান কি কি এইবিলাক মই ছাত্ৰ ছাত্ৰীসকলক এই প্ৰশ্নটো এৰি দিছো যেটো প্ৰায়বিলাক ষ্টুডেন্টে শিক্ষকসকলক কয় শিক্ষকজনে ভাল পঢ়াইছে দেই আমি ভাল লাগিছে ক্লাছটো কৰি তেওঁ এজন ভাল শিক্ষক এনেকুৱা ধৰণৰ কথা বতৰাবিলাক আমি সাধাৰণতে পাতো এজ এ ষ্টুডেন্ট গতিকে এই প্ৰশ্নটো ছাত্ৰ ছাত্ৰীসকললৈ এৰি দিছো তাৰ পিছত আমি ভিডিঅত বুজাবলৈ চেষ্টা কৰিম মানে এজন ভাল শিক্ষকৰ কেনেকুৱা ধৰণৰ গুণ থাকিব লাগে বা ভাল এটা শিক্ষাদান বুলি ক'লে আমি কোনবিলাক কথাক বুজিম আজি ক্লাছটো ভাল হ'ল দেই বা ছাৰে ভাল ক্লাছ কৰে গতিকে কোনবিলাক কথাক ভিত্তি কৰি আমি ক্লাছটো ভাল হ'ল বা ভাল শিক্ষাদান বুলি কওঁ সেই কথাখিনি আমি পিছত এটা ভিডিঅত আলোচনা কৰিম আজি নকৰো গতিকে আজি আমি আলোচনা কৰো শিক্ষণৰ বিধিসমূহ মেক্সিম অফ টিচিং ওকে শিক্ষণৰ নহয় দেই শিক্ষাদানৰ বিধিসমূহ ইয়াত প্ৰায় দুটা প্ৰশ্ন আহে শিক্ষাদানৰ নীতিসমূহো আহে শিক্ষাদানৰ বিধিসমূহো আহে মই নীতিসমূহ ইয়াত আলোচনা কৰা নাই দেই নীতিসমূহো বেলেগ বিধিসমূহো বেলেগ ওকে আমাৰ শিক্ষাদানৰ বিধিসমূহ বুলি দিছে আমি এই বিধি শব্দটো প্ৰায় আমি কেতিয়াবা শুনো বিধি মানে কি হয় এনেকুৱা কিছুমান কৌশল আছে সেই কৌশলবিলাক আমি মানি চলিব লাগে ঠিক আছে গতিকে শিক্ষাদান মই আগতেই কৈছো যে শিক্ষাদান এটা বৰ বেছি ইমান সহজ প্ৰক্ৰিয়া নহয় কাৰণ ইয়াত বিভিন্ন কথাবিলাক জড়িত হৈ থাকে মই এতিয়া যে শিক্ষা দান কৰিব আহিছো মই শিক্ষা দিবলৈ আহিছো ছাত্ৰ ছাত্ৰীসকলে যদি ল'বলৈ নিবিচাৰে তেতিয়া কি হ'ব মোৰ শিক্ষাদানটো কেনেকৈ ইফেক্টিভ হ'ব বুজি পাইছেনে বা মই যেতিয়া শিক্ষাদান কৰিবলৈ আহিছো অকল কোনোবা এটা বয়সৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে নেকি বা যিবিলাক খুব বুদ্ধিসম্পন্ন ল'ৰা ছোৱালী সোনকালে বুজি পায় সিহঁতেহে উপকৃত হৈছে নেকি যি অলপ দেৰিকৈ বুজি পায় কথাটো সিহঁত উপকৃত হোৱা নাই নেকি বা বিভিন্ন ধৰণৰ কথাবিলাক এনেকুৱা বিভিন্ন ধৰণৰ কথাবিলাক আমাৰ সমাধানৰ সূত্ৰ হিচাপে এই শিক্ষণৰ বিধিসমূহ আমাক দিয়া আছে শিক্ষণৰ বিধি মানে কি হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণ কৰিবৰ কাৰণে আকৌ কৈছো ফৰ এটেনচন গেইনিং অফ দ্য ষ্টুডেন্ট দ্য টিচাৰ হেভ টু ফলো চাৰ্টেন স্কিল হয়নে শিক্ষাৰ্থীসকলৰ মনোযোগ আকৰ্ষণ কৰিবৰ কাৰণে শিক্ষকজনে বিভিন্ন ধৰণৰ কৌশলবিলাক পালন কৰিব লগা হয় বিভিন্ন ধৰণৰ স্কিল ঠিক আছে সেই যিবিলাক কৌশল বা পন্থা আমি সেইবিলাককে কি বুলি কওঁ শিক্ষাদানৰ বিধি বুলি কওঁ মই এতিয়া ধৰি লোৱা পঢ়াবলৈ আহিলো ওকে ইয়াতে এটা উদাহৰণ দিছো দেই মই ইয়াতে এটা পঢ়াবলৈ আহিলো সৰুকে খুব সহজকে এটা উদাহৰণ দিছো আলোচনা কৰিম মানে ষ্টেপ বাই ষ্টেপ মানে কি বিধি আছে গোটেইকেইটা বিধি আলোচনা কৰিম তথাপিও এইটো তোমালোকে ফাৰ্ষ্ট এক্সাম্পলটো চাই লোৱা মই মেথছৰ ফালৰ পৰা এটা উদাহৰণ দিছো এইটো ধৰি লোৱা বৃত্ত ওকে বৃত্ত সম্পৰ্কে মই যদি ডাইৰেক্ট আহি কি আলোচনা কৰিম এই যেটো বৃত্ত চোৱা গোটেইটো এটা বৃত্ত এইটো এটা বৃত্তখণ্ড ঠিক আছে বৃত্তৰ এটা পাৰ্ট হয় এইটুকুৰা মই এতিয়া যদি ডাইৰেক্ট আহি আলোচনা কৰো এইটুকুৰাহে আমি কালি আজি আলোচনা কৰিম যেটো তোমালোকে নাজানা বৃত্ত কালিয়ে নাজানা গোটেইটো কালিয়ে নাজানা গতিকে এইটুকুৰা কালি কেনেকৈ আলোচনা কৰিবা মই যদি কওঁ যে বৃত্ত আমি নহয় বৃত্ত এটা মাজৰ অংশ আলোচনা কৰিম তেতিয়া তোমালোকৰ কনফিউজন আহি যাব আমি গোটেই বস্তুটোৱে নাজানিম তাৰ মাজতো কেনেকৈ জানিম এনেকুৱা ধৰণৰ কনফিউজন বিলাক নাহক এনেকুৱা ধৰণৰ অসুবিধাবিলাক নাহক বুলিয়ে কি কৰা হৈছে শিক্ষাদান কৰিবলৈ যাওঁতে কিছুমান কৌশল আমাক দি দিয়া হয় হয়নে এনেকুৱা কৌশলবিলাক শিক্ষকে মানিব লাগে তেতিয়া শিক্ষাৰ্থীসকলে ভাল হয় শিক্ষাৰ্থীসকলে সহজে বুজিব পাৰে শিক্ষাৰ্থীসকলে বুজাত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় সেই তেনেকুৱা ধৰণৰ যিবিলাক কৌশল আছে সেইবিলাককে আমি শিক্ষাদানৰ বিধি বুলি কওঁ বুজি পাইছেনে মই আকৌ কৈছো শিক্ষাৰ্থীসকলৰ মনোযোগ আকৰ্ষণ কৰিবৰ কাৰণে শিক্ষাৰ্থীসকলক সহজে বুজি পাবৰ কাৰণে আমি শিক্ষকসকলে কিছুমান
পন্থা বা কিছুমান কৌশল অৱলম্বন কৰিব লগা হয় সেইবিলাককে শিক্ষাদানৰ বিধি বুলি কওঁ ঠিক আছে এইটো উদাহৰণ এটা মই দিছিলো বিভিন্ন ধৰণৰ উদাহৰণ ইয়াত আমি যেতিয়া বিধিবিলাক আলোচনা কৰিম তেতিয়া দি যাম প্ৰথম যেটো বিধি আছে শিক্ষাদানৰ প্ৰথম বিধিটো হ'ল যেতিয়া আমি শিক্ষাদান কৰিবলৈ আহিম শিক্ষাদান কৰিবলৈ আহোঁতে সদায় প্ৰথমতে জনা কথাবিলাক শিকাব লাগে তাৰ পিছতহে নজনা কথাবিলাক শিকাব লাগে বুজি পাইছনে আমি প্ৰথমতে জনা কথাবিলাক তাৰ পিছত নজনা কথাবিলাক ক'লে আগবাঢ়ি যাব লাগে ওকে এটা মই ইয়াত প্ৰথম যেটো বিধি আছে এটো লিখিলো যে জনাই পৰা নজনালৈ অগ্ৰসৰ হোৱা proceed from known to unknown মই গুটেটো নিলিখো জনাই পৰা নজনালৈ অগ্ৰসৰ হোৱা বুলি অগ্ৰসৰ শব্দটো নিলিখো দেই অকল জনাই পৰা নজনালৈ বুলিহে লিখিছো known to unknown কি কৈছো জনাই পৰা নজনালৈ এটো তোমালোকে আসামিছত লিখি লবা মই তলত লিখি নিদিও এটা প্ৰথমতে কৈছে যে শিক্ষকজনে যেতিয়া শিক্ষাদান কৰিবলৈ আহিব সদায় জনা কথাবিলাক আলোচনা কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলে জনায় চোৱা আমি কিছুমানত এটা পাওঁ যেতিয়া প্ৰথম কথাটো হ'ল শিক্ষকজনে যেতিয়া পঢ়াবলৈ আহোঁতে প্ৰথম কথাটো হ'ল শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলে পৰাপক্ষত হেতৰ এটেনশন গেইন কৰিবলৈ চেষ্টা কৰিব লাগে এটেনশন গেইন কৰিবলৈ মানে সিহঁতৰ মনোযোগ আকৰ্ষণ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে তো ধৰি লও ৰাতিপুৱা এটা ক্লাছত 9 বজাত মই ক্লাছ কৰিবলৈ গৈছো বিভিন্ন ধৰণৰ পৰিস্থিতিৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে ওকে ছাত্ৰ ছাত্ৰীসকলক কাৰোবাৰ মনত কিবা এটা দুখ লাগি আহিছে কাৰোবাৰ খুব জলদি আহিব লগা হল সিহঁতৰ মাইন্ডটো স্থিৰ কৰিব পৰা নাই হয়নে ঘৰত কিবা এটা অসুবিধা হল তাৰ কাৰণে মনটো সিহঁতৰ স্থিৰ কৰিব পৰা নাই ক্লাছ মন দিব পৰা নাই কিবা ভাবি আছে এনে বিভিন্ন পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকল থাকিব পাৰে সেই ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণ কৰিবলৈ যাওঁতে আমি প্ৰথমতে এনেকুৱা ধৰণৰ কিছুমান কৌশল অৱলম্বন কৰিব লগা হয় উদাহৰণ দিব লগা হয় সেই উদাহৰণবিলাক ছাত্ৰ ছাত্ৰীসকলে জনা হ'ব লাগে ঠিক আছে তেতিয়া সিহঁতে সেই কথাবিলাকত গুৰুত্ব দিয়ে আজি যদি মই সিহঁতে জনা এটা ঘটনা কৈ দিলো যে আজি আমি আমাৰ এক গাঁৱত এনেকুৱা এটা হল এই কথাটো আমি এইটো জানিলো প্ৰথমতে জনা কথাবিলাক কৈছে তাৰ পিছত আমি নজনা দিখলে অগ্ৰসৰ হ'ব লাগে তোমালোকে যদি নাজানা এই কথাটো মই যে ক'লো এই বৃত্তটো কথাই ক'লো ধৰিলোৱা আমি বৃত্ত কালি ধৰিলোৱা জানো পায়াৰ স্কয়াৰ হয়নে এই যেটো বৃত্তখণ্ড মই মেথছৰ পৰা এক্সাম্পলটো দিছো কাৰণে নাভাবিবা টাফ বুলি জাস্ট বুজিবৰ কাৰণে এই বৃত্তখণ্ডটো কালি তোমালোকে নাজানা এইটো কালি হয়নে এইটো কালি উলিয়াবলৈ ধৰিলোৱা আমি যদি পাতো 360 ডিগ্ৰী এটা বৃত্তত থাকে থিতা থাকে ইনটু পায়াৰ স্কয়াৰ বুলি যদি পাতো এই কথাটো তোমালোকে নাজানিব পাৰা আৰু মই যদি প্ৰথমতে আহি এইটো কথা বুজাবলৈ চেষ্টা কৰো বৃত্ত কালি নুবুজুৱাকে তেতিয়া কি হ'ব তোমালোকৰ অলপ অসুবিধাৰ সৃষ্টি হ'ব অসুবিধা হ'ব গতিকে সেইকাৰণে কৈছে প্ৰথমতে আমি সদায় জনা অংশখিনি আলোচনা কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলে তাৰ পিছত নজনা দিখলে আগবাঢ়ি যাব লাগে যদি জনা কথাখিনি আলোচনা কৰো ছাত্ৰ ছাত্ৰীসকলে লিংক কৰিব পাৰে কাৰ লগত লিংক কৰিব পাৰে আগতে হিহঁতে শিকা কথাবিলাকৰ লগত লিংক কৰিব পাৰে ও এইটো কথা পাইছিলো দেই তাৰ পিছত আমি আগবাঢ়ি যাব লাগিব এইটো কথা মোৰ আগত শিকি থৈ এই কথাটোৰ লগত হিহঁতে লিংক কৰি ল'ব মনত ও এইটো এনেকুৱা হ'ব পাৰে তাৰ পিছত যেতিয়া নতুন কথালে আগবাঢ়ি গৈ থকা হয় তেতিয়া ছাত্ৰ ছাত্ৰীসকলে বুজাত সুবিধা হয় সেইকাৰণে কৈছে শিক্ষকজনে যেতিয়া শিক্ষাদান কৰে তেতিয়া সদায় কি কৰিব লাগে known to unknown এটা চোৱা মই ইয়াতে আলোচনা কৰিবলৈ আহিছিলো শিক্ষাদানৰ বিধিসমূহ তোমালোকে নাজানা হয়নে বা শিক্ষাদানৰ পৰ্যায়বিলাক নাজানা গতিকে শিক্ষাদান মানে কি তোমালোকে অলপকৈ আইডিয়া আছে সেইকাৰণে মই শিক্ষাদানৰ মিনিঙৰ পৰা আহি লৈছো সেইটো হ'ল জনাই পৰা নজনালে তোমালোকে শিক্ষাদান মানে পঢ়ুৱা কাৰ্য জানা যে শিক্ষকে শিক্ষাদান কৰে শিক্ষাৰ্থীয়ে শিক্ষা আহৰণ কৰে সেই কাৰ্যটোৰ পৰা মই ইয়াত বিধিলৈ আহি আছো হয়নে সেইটোকে কৈছে প্ৰথমতে জনা অংশৰ পৰা আৰম্ভ কৰিব লাগে তাৰ পিছত ক্ৰমান্বয়ে নজনালে আগবাঢ়ি গৈ থাকিব লাগে হবনে ইয়াৰ এক্সপ্লেনেশ্যনটো এইটোৱে উত্তৰ বিভিন্ন ধৰণৰ তোমালোকে এক্সাম্পল দিব পাৰা যিবিলাক তোমালোকে নিজৰ লগত জড়িত এনেকুৱা কথাবিলাক প্ৰথমতে জনা তাৰ পিছত এতিয়া ধৰি লোৱা মই গ্ৰামাৰ ক্ষেত্ৰতে যদি কওঁ হয়নে গ্ৰামাৰ ক্ষেত্ৰতে কওঁ আমি যদি প্ৰথম আৰ্টিকল কেইটা হয় কি শিকি ললো আৰ্টিকল and হয়নে and শিকি ললো এতিয়া কিছুমান ক্ষেত্ৰত and ভালকে শিকাৰ পিছত আমুক ক্ষেত্ৰত and হয় এনেকুৱা কিছুমান শব্দ আহে যিবিলাকৰ ক্ষেত্ৰত সাধাৰণতে আমি ভাবো যে হ'ব লাগে ধৰি লওক n হয় বা n হ'ব লাগিছিলে হয় সেই কথাবিলাক তাৰ পাছত শিকাব লাগে প্ৰথমতে জনা কথাবিলাক ওকে এইটো পইণ্ট হৈ গ'ল তাৰ পিছত আছে আমাৰ simple to complex ওকে আমাৰ শিক্ষাদানৰ যেটো 2 নম্বৰ বিধিটো আছে সেই বিধিটো হ'ল সৰলতাৰ পৰা জটিললৈ আমি শিকাব লাগে নেক্সট যেটো বিধিটো হ'ল simple to complex proceed from simple to complex মানে
সৰলৰ পৰা জটিলতাৰ দিশলৈ অগ্ৰসৰ হোৱা। ইয়াত কৈছে যে শিক্ষকজনে প্ৰথমতে খুব সহজ কথাখিনি শিকাব লাগে। ইয়াত আছিলে জনা কথা দেই, ইয়াৰ লগত ডিফাৰেন্সটো কি হ'ল, ইয়াত জনাৰ পৰা নজনালে, আৰু ইয়াত দিছে সহজৰ পৰা কঠিনলৈ। মই যদি আজি তোমালোকে চোৱা, দুটা চেপ্টাৰ আছে ধৰি লোৱা, এটা চেপ্টাৰতে বিভিন্ন ধৰণৰ অংশ থাকিব লাগে। প্ৰথমতে কঠিন অংশখিনি আছে বা পিছত সহজ অংশখিনি থাকে, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে অৰ্গেনাইজ কৰিব নোৱাৰে, নিজৰ লগত লিংক কৰিব নোৱাৰে। সেইকাৰণে কৈছে প্ৰথমতে সহজ কথাখিনি শিকাব লাগে, তাৰপিছত ক্ৰমান্বয়ে জটিললৈ আগবাঢ়ি গৈ থাকিব লাগে। সেইকাৰণে আমি যেতিয়া শিকো, প্ৰথম শিকা অৱস্থাত আমাক কি শিকোৱা হৈছিলে, আমি প্ৰথমতে শব্দ শিকিছিলো, শব্দ ক'বলৈ, সেই শব্দখিনি বাক্যৰ গাঁথনি কেনেকে শব্দ দিছিলে, তাৰপিছত বাক্যৰ গাঁথনি শিকিছিলো যে আমাৰ মনত আছেনে, ধৰি লোৱা আম এটা শব্দ দিলে আমটো লগাই এটা বাক্য গঠন কৰিব লাগে। তাৰপিছত আমি বিভিন্ন ধৰণৰ ব্যাকৰণৰ কথা আহিলে, হয়নে, ব্যাকৰণৰ কথা শিকিলো। তাৰপিছত বিভিন্ন ধৰণৰ এনেকে ধৰক শিকি শিকি গৈ আছো। সেইকাৰণে কৈছে যে প্ৰথমতে সহজ, তাৰ পৰা জটিললৈ আগবাঢ়িব লাগে। যে প্ৰথমতে এই শব্দ বাক্যৰ গাঁথনি এইবিলাক নিশিকাকে আমাক যদি ডাইৰেক্ট ব্যাকৰণ শিকাই দিলেহেঁতেন প্ৰথম অৱস্থাত, আমাৰ শব্দহীও নাই, ঠিক আছে, তেতিয়া আমাৰ অসুবিধা হ'লহেঁতেন, হয়নে। মই যদি টেন্স শিকাবলৈ আহি টেন্স কেনেকুৱা কেনেকুৱা ধৰণৰ হয়, হয়নে, বা একদম সহজভাৱে প্ৰথমৰ পৰা শেষলৈ নগৈ ডাইৰেক্ট মই যদি কেনেকুৱা ধৰণৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সে শিকাই দিলো, ইনডিফিনিট, কণ্টিনিউৱাছ, পাৰফেক্ট নিশিকোৱাকে পাৰফেক্ট কণ্টিনিউৱাছ টেন্স শিকাই দিবলৈ আহিছো তোমালোকক, তেতিয়া তোমালোকৰ বুজাত অসুবিধা হ'ব। সেইকাৰণে এনেকুৱা ধৰণে শিকোৱা, প্ৰথমে সহজ সহজ কথাখিনি কোৱা, ক্ৰমান্বয়ে জটিললৈ গৈ থকা। যদি প্ৰথমতে জটিল কথাখিনি শিকাবলৈ বিচৰা, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে বৰিং হৈ যাব, আমনি পাব। কাৰণ কিয় আমনি পাব, বুজি নাপাব, আৰু বুজি নাপালে ডেফিনেটলি আমনি পাব। সেইকাৰণে কৈছে প্ৰথমতে সহজ কথাখিনি শিকোৱা, তাৰপিছত ক্ৰমান্বয়ে জটিললৈ আগবাঢ়ি গৈ থকা। ঠিক আছে, এইটো আছিলে আমাৰ শিক্ষাদানৰ দ্বিতীয় বিধি, অকে, যিটো শিক্ষকসকলে মানি চলিব লাগে। নেক্সট যিটো দিলে শিক্ষাদানৰ বিধি, সেইটো হ'ল আমাৰ সমগ্ৰৰ পৰা অংশলৈ, এইটো আছে হোল টু পাৰ্ট। অকে, সমগ্ৰৰ পৰা অংশলৈ, হোল টু পাৰ্ট মানে সমগ্ৰৰ পৰা অংশলৈ। ইয়াত কি কৰা হৈ গৈছে চোৱা, আমি যেতিয়া বস্তু এটা শিকো, এইটো যিবিলাক আমাৰ এডুকেশ্যনিষ্ট আছিলে, ঠিক আছে, মেক্স ৱাৰ্থিমাৰ, উলফগেং কহলাৰ, হয়নে, কোট কাফকা, এনেকুৱা ধৰণৰ যিবিলাক শিক্ষাবিদ আছিলে, সেই শিক্ষাবিদ বিলাকে প্ৰমাণ কৰিছিলে যে মানুহে প্ৰথমতে প্ৰাণীক সিহঁতে প্ৰমাণ কৰি চাইছিলে। কাৰণ মই এতিয়া যিটো সিহঁতে এটা অন্তৰ্দৰ্শনৰ ওপৰত এটা এক্সপেৰিমেণ্ট কৰি চাইছিলে, এক্সপেৰিমেণ্টটো এতিয়া আলোচনা নকৰো, মুঠতে এইটোৱে কৈছো যে তেনেকুৱা শিক্ষাবিদসকলে প্ৰমাণ কৰিছিলে যে মানুহে প্ৰথমতে যিকোনো এটা কথা অভাৰঅল সাৰ্বিকভাৱে ধৰি লয়, শিকি লয়, তাৰ পিছতহে অংশলৈ যায়, হয়নে। তেওঁলোকে কৈছিলে যে প্ৰথমতে আমি কথা এটা গোটেই সমগ্ৰ কথাটো শিকি লোৱাৰ পাছতহে প্ৰায় যিবিলাক পাৰ্ট আছে পাৰ্টবিলাকলৈ সোমাই যাব পাৰো, নহলে পাৰ্টবিলাক শিকিলে আমাৰ অসুবিধা হয়। ঠিক আছে, গতিকে এই যিটো বিধি আছে, এইটো মতে কৈছে যে প্ৰথমতে গোটেই বস্তুটো শিকোৱা, শিকোৱা, তাৰপিছত পাৰ্টলৈ সোমাই যোৱা, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে সহজ হয়। ধৰি লওক মই ইয়াতে কলো আমি উদ্ভিদৰ সম্পৰ্কে আলোচনা কৰিম, অকে, উদ্ভিদৰ সম্পৰ্কে আলোচনা কৰিম, ধৰি লোৱা উদ্ভিদৰ সম্পৰ্কে আলোচনা কৰিলো। এতিয়া উদ্ভিদৰ সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে প্ৰথমতে আমি অভাৰঅল উদ্ভিদৰ প্ৰকাৰ, উদ্ভিদৰ কি হয়, কোনবিলাক, মানে জানিব লাগিব। অভাৰঅল এজোপা উদ্ভিদৰ কাগজ কোনটো, পাত কি হয়, শিপা কি হয়, এইবিলাক শিকি ল'ব লাগিব। ডাইৰেক্ট যদি আমি এইবিলাক নিশিকাকে মই যদি ডাইৰেক্ট শিপাত আলোচনা কৰো, এই শিপা বিষয়ে আজি আমি শিকিম, উদ্ভিদৰ শিপাৰ বিষয়ে, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে বুজাত অসুবিধা হোৱাৰ লগতে মনোযোগ দিয়াত ব্যৰ্থ হব। ধৰি লওক আমি আৰু এটা উদাহৰণ দিছো, আমি কি হয়, অসমৰ আমি ভূগোল, অসমৰ প্ৰাকৃতিক, আমি অসমৰ ভূগোলৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো, অসমৰ যিটো জিঅ'গ্ৰাফিকেল দিশবিলাক। এতিয়া বিভিন্ন ধৰণৰ জিঅ'গ্ৰাফিকেল দিশবিলাক চোৱাৰ আগতে বিভিন্ন ডিষ্ট্ৰিক্ট বিলাকৰ আমি এজ এ হোল অসমৰ এইবিলাক চাৰিসীমাৰ হওক বা বিভিন্ন ধৰণৰ কথাবিলাক জানি ল'ব লাগিব। তাৰ পাছতহে আমি বোলে যোৰহাটৰ শিকিছো, হয়নে, গোলাঘাটৰ শিকিছো, নগাঁৱৰ শিকিছো, তেনেকুৱা ধৰণৰ কথাবিলাক আমি জানিলে বা সেইকুৱা কথাবিলাক শিকাবলৈ বিচাৰিলে ছাত্ৰ ছাত্ৰীসকলে বুজাত সুবিধা হ'ব আৰু সিহঁতে মনোযোগ দিব পাৰিব। আমি যদি অভাৰঅল অসমৰ কথা নিশিকি ডাইৰেক্ট এটা পাৰ্টলৈ সোমাই যাওঁ, তেতিয়া কি হ'ব, অলপ অসুবিধাৰ সৃষ্টি হ'ব। মেকানিকেলৰ ক্ষেত্ৰতো একেই কথা। ধৰি লওক ইঞ্জিন এটাত অভাৰঅল আমি প্ৰথমতে ইঞ্জিনটোৰ বিষয়ে জানিব লাগিব, তাৰ পিছত ক্ৰমান্বয়ে সোমাই গৈ থাকে ইঞ্জিনৰ এই পাৰ্টটো কি কামত আহে বা ইটো পাৰ্ট কি কামত আহে। যদি অভাৰঅল ইঞ্জিনটোৰ বিষয়ে জানি নলো, আমি সেই পাৰ্টটোৰ বিষয়ে প্ৰথমতে শিকিবলৈ চেষ্টা কৰো, কি হ'ব, তেতিয়া আমাক যেতিয়া লগাবলৈ দিব, অৰ্গেনাইজ কৰিবলৈ দিব, তেতিয়া আমাৰ অসুবিধাৰ সৃষ্টি হ'ব। সেইকাৰণে কৈছে প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলক সমগ্ৰ কথাৰ পৰা
গোটেই অভাৰঅল দিশটো বুজোৱাৰ পাছত ক্ৰমান্বয়ে পাৰ্টলৈ সোমাই গৈ থাকিব লাগে ঠিক আছে বিধি আমি চাইছো সেইটো হ'ল proceed from concrete to abstract concrete to abstract মানে কি হৈছে মূৰ্তৰ পৰা বিমূৰ্তলৈ এটুক অসমীয়াত কৈ মই লিখি দিছো মূৰ্ত বুলি কয় আৰু এটুক কয় বিমূৰ্ত মূৰ্ত শব্দটো কি বুজায় জানানে যিবিলাক আমি পঞ্চ ইন্দ্ৰিয়ৰ যোগেদি পাওঁ চাব পৰা চুব পৰা বস্তুবিলাক মূৰ্ত বস্তু হয় আৰু যিবিলাক চাব চুব নোৱাৰো আমি কল্পনাহে কৰিব পাৰো সেইবিলাক বিমূৰ্ত বস্তু হয় ঠিক আছে এটা মোৰ মন মানসিক দিশটো মই ডাইৰেক্ট চুব চাব নোৱাৰো সেইটো বিমূৰ্ত চিন্তাধাৰা সেইটো আমি কল্পনা কৰি ল'ব পাৰো আৰু মূৰ্ত বস্তুবিলাক ইয়াত এতিয়া মই যিমানবিলাক বস্তু দেখি আছো সেইবিলাক হ'ল মূৰ্ত বস্তু ওকে এতিয়া কি কৈছে যেতিয়া শিক্ষকজনে শিক্ষাদান কৰে প্ৰথমতে যদি সিহঁতে বিমূৰ্ত বস্তুটো শিকাই দিয়ে ছাত্ৰ ছাত্ৰীসকলে শিকিব নোৱাৰিব এতিয়া তোমালোকে যদি চোৱা একদম লোৱাৰ লেভেলত যিবিলাক শিক্ষাদান কৰা হয় বা পাঠ্যপুথিত যিবিলাক থাকে সেইবিলাক মূৰ্ত বস্তুবিলাকৰ ওপৰত থাকে প্ৰথমতে আমি কি পাওঁ যেতিয়া LKG পঢ়ি আছে বা প্ৰথম UKG পঢ়ি আছে যদি কিতাপ যিবিলাক দিয়া থাকে ধৰি লোৱা এনেকে ছবি এটা থাকিব হয়নে এইটো কি হয় মেংগো মানে দেখা বস্তু চাব চুব পৰা বস্তু মেংগো থাকিলে এপল থাকিলে আৰু সিহঁতক তাতেই যদি আমি মন সম্পৰ্কীয় কথাবিলাক পঢ়াই দিওঁ আত্মা সম্পৰ্কীয় সোল আত্মাৰ কথা যদি দিয়ে বুজিব নোৱাৰিব সেইকাৰণে আমাৰ শিক্ষাদানৰ প্ৰচেছটোৱে কি কৈছে প্ৰথমতে চাব চুব পৰা বস্তুবিলাকক শিকাই ক্ৰমান্বয়ে আমি বিমূৰ্তলৈ অগ্ৰসৰ হ'ব লাগে কাল্পনিকলৈ অগ্ৰসৰ হ'ব লাগে ঠিক আছে সেইকাৰণে এইটো এটা বিধি হ'ল কনক্ৰিট টু এবষ্ট্ৰেক্ট আমি প্ৰথমতে পঞ্চ ইন্দ্ৰিয়ৰ যোগেদি চাব চুব পৰা বস্তুবিলাক শিকো ক্ৰমান্বয়ে আমি এবষ্ট্ৰেক্টলৈ আগবাঢ়ি গৈ থাকিম ওকে সেইটো এটা শিক্ষাদানৰ বিধি শিক্ষকজনে মানে তেনেকুৱা ধৰণে শিক্ষা প্ৰদান কৰিব লাগে ওকে নেক্সট আৰু এটা বিধি মই তলৰ পৰা এতিয়া মহাই দিছো দেই তলটো গোটেইকেইটা মহাই দিছো এইকেইটা তোমালোকে নোট কৰি ল'বা যদি পাহৰিলে আকৌ বেক কৰি নোট কৰি ল'বা নেক্সট এটা বিধি আছে বিধিটো হ'ল এইটো দি আছে proceed from inductive to deductive inductive to deductive এইটো কয় আৰোহী বা আগমন বুলিও কয় দেই অসমীয়াত আৰোহী অৱৰোহী মই প্ৰথমতে শব্দকেইটা বুজাবলৈ বিচাৰিছো এই ইন্ডাক্টিভ আৰু ডিডাক্টিভৰ মিনিংটো বহুতে বুজি নাপায় এটা চোৱা আমি এই আৰোহী শব্দটো ক'ত জড়িত যেতিয়া এজন মানুহে পৰ্বতত উঠেগে বগাই তেতিয়া আমি সেইটো কি বুলি কওঁ হিমালয়ত কি কৈছে আৰোহণ কৰিছে এই আৰোহণটো আৰোহী পৰা আহিছে আৰু অৱৰোহণ মানে তেতিয়া আমি কি বুজিলো আৰোহী আৰু এইটো অৱৰোহী আৰোহী মানে উঠা ক্ৰমান্বয়ে সৰু পৰা ডাঙৰলৈ আৰু অৱৰোহণ মানে নমা এতিয়া মই ইয়াত ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিছো ইন্ডাক্টিভ যিটো শব্দ আৰোহী মানে চোৱা এনেকুৱা ইয়াত ধৰি লোৱা এইটো বস্তু দেখিলা এইটো এটা বস্তু দেখিলা এইটো এটা বস্তু দেখিলা এইটো এটা বস্তু দেখিলা অভাৰঅল তুমি এই ঘটনাটো এইটো বুলি অনুমান কৰিলা ঠিক আছে এটা বুজাই দিছো বুজি পাবা ধৰি লোৱা দেখিলা এইটো ৰাম আৰোহী বুজাইছো দেই ৰাম তুমি দেখিলা ৰাম নামৰ এজন মানুহ আছে ৰামো মৰে গীতা নামৰ এজন মানুহ ছোৱালী আছিলে গীতাও মৰে হৰি নামৰ এজন মানুহ আছিলে হৰি মৰে যদু নামৰ এজন মানুহ আছিলে যদু মৰে বুজি পাইছানে যিমান মানুহ দেখি আছো আজিলৈকে আমি মৰি থকা দেখিছো তেতিয়া আমি কি বুলি ক'ব পাৰো সকলো মানুহ মৰণশীল হয়নে সকলো মানুহ মৰণশীল এই কথাটো কয় এতিয়া আমাৰ যে চেন্টেন্স এটা কয় মানুহ মৰণশীল গোটেই মানুহবিলাক মৰা দেখিছে নেকি দেখা নাই নহয় কাৰণ এতিয়ালৈকে যিমান মানুহ দেখিছে চব মৰি আছে এইবিলাক যেতিয়া আমি এইটো এটা বিশেষ ঘটনা এই বিশেষ ঘটনাৰ পৰা যেতিয়া আমি কথাটো কি কৰি পেলাম সাৰ্বজনীন কৰি পেলাম যেতিয়া এইবিলাক স্পেচিফিক যিবিলাক ঘটনা আছে এই স্পেচিফিক ঘটনাবিলাকক আমি যেতিয়া জেনেৰেলাইজ কৰি দিওঁ এইডোখৰ গোটেইবিলাকক একেলগে কৰিলে জেনেৰেলাইজ যেতিয়া কৰি দিওঁ সেইটোক কোৱা হয় ইন্ডাক্টিভ বুজি পাইছেনে আৰোহণ কৰিছো চোৱা ক্ৰমান্বয়ে এটা ষ্টেপ আছিলে ন আমি ক্ৰমান্বয়ে ওপৰলৈ গলো আৰোহণ কৰিলো মানে গোটেই মানুহবিলাক মৰণশীল সেইটো হ'ল ইন্ডাক্টিভ আৰোহণ পদ্ধতি ওকে তেতিয়াহ'লে শিক্ষাদানৰ লগত কেনেকৈ জড়িত মই কৈ আছো প্ৰথমতে মিনিংটো বুজাই দিছো অৱৰোহণটো ঠিক তেনেকুৱা ধৰণৰ উদাহৰণৰ সহায়ত বুজাইছো দেই অৱৰোহণটো কি হয় আমি হাৰ্দিকৰ পৰা কিবা এটা ঘটনা পালো নহয় অভাৰঅল কনচেপ্টটো পালো তাৰ পৰা ক্ৰমান্বয়ে
কি হ'ল বিশেষলৈ অহা ধৰি লওক প্ৰথমতে আমি পালো মেন ইজ মৰ্টেল এই কনচেপ্টটো আমি জানো মেন ইজ মৰ্টেল ৰাম ইজ মেন চোৱা ৰাম ইজ মেন মানুহ যদি মৰল হয় ৰাম যদি মানুহ হয় ৰাম কি হ'ব ৰাম মৰ্টেল ৰাম ইজ মৰ্টেল ৰামো মৰ্টেল সকলো মানুহ মৰণশীল ৰাম যদি মানুহ হয় ৰামো মৰণশীল হ'ব এই বস্তুটো মেন ইজ মৰ্টেল এইটো আছিলে চোৱা জেনেৰেলাইজ এই সবকে বুজাইছিলে সাৰ্বজনীন আৰু সাৰ্বজনীনৰ পৰা কি কলে গুচি আহিলে এটা বিশেষ ঘটনালৈ গুচি আহিলে স্পেচিফিকলৈ গুচি আহিলে এইটোক কোৱা হয় আমাৰ অৱৰোহণ ওকে মই এতিয়া উদাহৰণ দি দিছো ধৰি লওক এডুকেশ্যনৰ এক্সাম্পললৈ আহো ইণ্ডাক্টিভ আৰু ডিডাক্টিভ পঢ়ুৱাৰ কৌশলটো কি হয় ইণ্ডাক্টিভ মানে হ'ল কৈছে যে প্ৰথমতে তুমি বিশেষ কথাবিলাক পঢ়াই লোৱা মই এডুকেশ্যনত ধৰি লোৱা এতিয়া এটা পঢ়ালো ডেফিনেশ্যন এটা দিলো স্বামী বিবেকানন্দৰ ডেফিনেশ্যনটো দিলো ধৰি লোৱা তোমালোকক যে এডুকেশ্যন ইজ কি হয় মেনিফেষ্টেশ্যন অফ পাৰফেকশ্যন অলৰেডি এক্সিষ্টিং ইন এ মেন সেইটো ক'লো বা তাৰপিছত মই চক্ৰেটিছৰ এটা ডেফিনেশ্যন দিলো যে এডুকেশ্যন কি হয় dispels errors and discovers truth এনেকুৱা ধৰণৰ উদাহৰণবিলাক দি ললো দিয়াৰ পাছত মই যেতিয়া এডুকেশ্যনৰ মিনিংটো তাৰ পৰা আমি কি হয় সংজ্ঞাবিলাকৰ পৰা আমি কি বুজিলো যেতিয়া সেই ঘটনাটোলৈ আহো আমি ক'লো যে সিহঁতৰ সংজ্ঞাবিলাকৰ পৰা আমি বুজিলো এইটো বুজিলো যে বিভিন্ন পৰিস্থিতিত মানুহে নিজৰ মাজত থকা যিবিলাক প্ৰতিভা আছে প্ৰতিভাবিলাক শুদ্ধ পথত বিকশাই দিয়া হয়নে বা নিজকে নিজে আগুৱাই লৈ যায় এই কাৰ্যবিলাকে শিক্ষা এডুকেশ্যন এনেকুৱা ধৰণৰ যেতিয়া জেনেৰেলাইজ কৰি দিছোগে শেষত বিভিন্ন ধৰণৰ সংজ্ঞাবিলাক লৈ সেইটোক কোৱা হয় ইণ্ডাক্টিভ আৰু ডিডাক্টিভ মানে ধৰি লোৱা এতিয়া যে সেন্টেন্স এটা দিয়ে আমাৰ যে এডুকেশ্যন ইজ এ এডজাষ্টমেন্ট প্ৰচেছ শিক্ষা এটা সামাজিকীকৰণ প্ৰক্ৰিয়া সো সেইটো জেনেৰেল এটা প্ৰিন্সিপল হয় ব্যাখ্যা কৰা যেতিয়া ব্যাখ্যা কৰিবলৈ যাবা সেই বস্তুটো তুমি ভাঙি লিখিব লগা হৈছে সেইটো হ'ল ডিডাক্টিভ মানে ইণ্ডাক্টিভ শিক্ষকজনে কি কৈছে আমাৰ শিক্ষাদানত প্ৰথমতে বিশেষ ঘটনাৰ পৰা সাধাৰণলৈ উপনীত হ'ব লাগে কৈছে যদি প্ৰথমতে সাধাৰণ বিষয়টোত উপনীত হৈ যায় তেতিয়া অসুবিধা হয় এটা প্ৰথমতে যদি শিক্ষাৰ মিনিংটো দি দিয়ে যে শিক্ষাৰ মিনিংটো দি দিলে তেতিয়া ছাত্ৰ ছাত্ৰীসকলে বুজিবলৈ অলপ অসুবিধা হ'ব আৰু বিশেষৰ পৰা যদি সাধাৰণলৈ যায় তেতিয়া বুজিবলৈ সুবিধা হ'ব এটা উদাহৰণ দি দিছো মই তেতিয়া তোমালোকে বুজিবৰ কাৰণে সুবিধা হ'ব উদাহৰণটো এনেকুৱা ধৰণে চোৱা ইণ্ডাক্টিভ আৰু ডিডাক্টিভ ধৰি লোৱা ইয়াত মই যে ক'লো ৰামে ভাত খাই আছে হয়নে মই যে ক'লো ৰামে ভাত খাই আছে ৰামে ভাত খাই আছে হৰিয়ে গান গাই আছে হয়নে গীতাই নাচি আছে ঠিক আছে এইবিলাক ঘটনা এইবিলাক বিশেষ দেখিলো তাৰপিছত কি ক'লে জানানে যেতিয়া গ্ৰামাৰ শিকাই আছিলে শিক্ষকজনে এনেকুৱা ধৰণৰ উদাহৰণ দি তাৰ পিছতহে তেওঁ কৈছে দেখিছানে এই যিবিলাক সেন্টেন্স এইকেইটাত মেইনলি কি দেখিছা এইকেইটাত দেখিছা যে বৰ্তমান সময়ত সিহঁতে কামটো কৰি আছে ওকে জেনেৰেলাইজটো কেনেকৈ গৈছে এইবিলাকৰ বিশেষ ঘটনা তাৰপিছত শিক্ষকজনে কৈছে যে বৰ্তমান দেখি এই যিকেইটা ঘটনাকেইটাত দেখিছা যে সবে কি হৈছে বৰ্তমান সময়ত সেই কামটো কৰি আছে আৰু যেতিয়া বৰ্তমান সময়ত কোনো এটা কাম কৰি থাকে আমি হেতুক টেন্সত কি বুলি কওঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বৰ্তমান সময়ত কোনো এটা কাম কৰি থকা চলি থকা হৈ থকা বুজাবলৈ যি টেন্স ব্যৱহাৰ কৰা হয় সেইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স যেতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ডেফিনেশ্যন মানে কনসেপ্টটো দিয়া আগত তেওঁ যেনেকৈ এইকেইটা ভাগ কৰি দেখাই দিলে হয়নে হেতু কোৱা হয় ইণ্ডাক্টিভ তেওঁ প্ৰথমতে কনসেপ্টটো দিয়া নাই সাধাৰণ কনসেপ্টটো প্ৰথমতে তেওঁ স্টেপ গৈ দেখাই দিছেগে হয়নে বিশেষৰ পৰা সাধাৰণলৈ গৈছে হেতু কোৱা হয় ইণ্ডাক্টিভ ওকে আৰু ডিডাক্টিভটো কি হয় ডিডাক্টিভটো আমাৰ ধৰি লওক কিবা এটা কনসেপ্ট দিয়া থাকিলে সেই কনসেপ্টটোৰ পৰা আমি ভাঙিব লাগে স্পেচিফিকলৈ আহিব লাগে তেতিয়া হেতুক কি বুলি কোৱা হ'ব ডিডাক্টিভ বুলি কোৱা হ'ব সেইকাৰণে শিক্ষাদানত সদায় এনেকুৱা ধৰণৰ কনসেপ্টবিলাকত যাব লাগে গৈছে চোৱা এনেকুৱা ধৰণৰ যদি আমি শিকাও তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ বুজিবলৈ সুবিধা হয় হ'ব এই বিধিটো ইমানতে সামৰণি মাৰিছো নেক্সট এটা বিধি আছে সেই বিধিটো হ'ল বহুত বিধি আছে এতিয়া কোনটো লিখাও এটা লিখি দিছো এনালাইজ টু সিনথেটিক ওকে এনালাইজিং টু সিনথেটিক মানে এটোক অসমীয়াত কয় বিশ্লেষণৰ পৰা সংশ্লেষণলৈ ঠিক আছে বিশ্লেষণৰ পৰা সংশ্লেষণ
দুইটাৰ মিনিং কেইটা বেলেগ বেলেগ বিশ্লেষণ মানে এই যেটো আছে নহয় এইটোক আমি পাৰ্ট কৰি দিছো ঠিক আছে পাৰ্ট কৰি দিছো ওকে পাৰ্ট কৰি দিছো এটো কয় বিশ্লেষণ মানে যিকোনো এটা কথা সেই কথাটোক যেতিয়া আমি বিভিন্ন ভাগত ভাগ কৰি দিছো বিভিন্ন পাৰ্টলৈ ভাগ কৰি দিছো হেতু কোৱা হয় এনালাইজ কৰিছো বিভিন্ন বিষয়ৰ পৰা চাইছো এটা কনসেপ্ট সলিউশন চাইছো ওকে এটা কনসেপ্ট যিকোনো এটা কনসেপ্ট হেতু যেতিয়া বিভিন্ন বিষয়ৰ পৰা চাইছো হেতু এনালাইজ কৰিছো আৰু সিনথেটিকটো কি হয় যেতিয়া বিভিন্ন ধৰণৰ কনসেপ্ট বিলাক এইটো এটা কনসেপ্ট এই গোটেই কনসেপ্ট বিলাক যেতিয়া আমি কি কৰি দিছো একেলগ কৰি দিছো এইটো কোৱা হয় সংশ্লেষণ বিশ্লেষণত এই কনসেপ্টটোক আমি কি কৰিছো উলিয়াই দিছো বিভিন্ন পাৰ্টলৈ ভাগ কৰি দিছো সো মই কাচিনটো বাহিৰলৈ দি দিছো মানে বিভিন্ন পাৰ্টলৈ ভগাই দিছো আৰু ইয়াত কি কৰিছো বিভিন্ন পাৰ্টৰ পৰা যেতিয়া একেলগ কৰি দিও হেতুক সংশ্লেষণ কৰে এটা শিক্ষাদান কৰোতে কি কৰিব লাগে কৈছে শিক্ষকজনে প্ৰথম অৱস্থাত বিশ্লেষণক গুৰুত্ব দিব লাগে যিকোনো টপিক এটা ভাঙি পাতি বুজোৱাৰ ওপৰত গুৰুত্ব দিব লাগে কৈছে মই ধৰিলে কিবা এটা আলোচনা কৰিছো নহয় সেই আলোচনা কৰা টপিকটো একদম পুংখানুপুংখভাৱে পাৰ্টকে ভাঙি পাতি কথাটো গোটেইটো আলোচনা কৰিব লাগে তাৰ পিছতহে আমি সেই ভাঙি পাতি যিখিনি আলোচনা কৰিলো সেইখিনি আকৌ এজ এ হল বুজাবগে লাগে হয়নে মই ধৰিলো আজি এটা ক্লাছ এটা কৰিলো ক্লাছটো মই গোটেই কথাখিনি পাৰ্টকে আলোচনা কৰি শেষত মই কি কৰিছো শেষত সামাৰাইজ টাইপ গোটেই কথাখিনি একেলগ কৰিছো এই সংশ্লেষণ শব্দটো ধৰি একেলগে বুজাই দিয়াটোকো বুজায়গে গতিকে সেই যেটো বিধি এটো শিক্ষকজনে মানি চলিব লাগে কৈছে ধৰি গোটেই কথাখিনি বুজালে নহয় ভাগে তাৰ পিছত অভাৰঅল মই কথাখিনি আকৌ বুজাই দিব লাগে এটো হল শিক্ষাদানৰ এটা বিধি মানে প্ৰসিড ফ্ৰম এনালাইজ টু সিনথেটিক ঠিক আছে ওকে নেক্সট এটা বিধি লৈছো বিধিটোত মই লিখিছো এম্পিৰিকেল টু ৰেচনেল এটো হল মনস্তাত্ত্বিকৰ পৰা যৌক্তিকতালৈ মানে যুক্তিলৈ বুলি আমি ক'ব পাৰো খুব সহজকে এম্পিৰিকেল মানে যিবিলাক আমি অবজাৰভেশনত পাওঁ তেনেকুৱা কথাবিলাক ঠিক আছে এই বস্তুটো কি বুজাইছে আমি অবজাৰভেশন আমি প্ৰত্যক্ষভাৱে যিবিলাক কথা পাওঁ সেইবিলাক এম্পিৰিকেল বুলি বুজাইছে কিন্তু আমি কিবা এটা পালো হেতু আলোচনা কৰিলো তাৰ পিছত সেই কথাটো পালো আলোচনা কৰিলো তাৰ পাছতে এই কথাটো আমি যুক্তিয়ে চাবলৈ শিকিব লাগে কৈছে প্ৰথমতে কিবা এটা ধাৰণা পালো সেই ধাৰণাটো বুজালো ছাত্ৰ ছাত্ৰীসকলক বুজোৱাৰ পাছত সেই কনসেপ্টটো হয় নে নহয় সেই সম্পৰ্কীয় কথাবিলাক দিব লাগে ধৰি লওক মই এতিয়া আলোচনা কৰিলো কলম আমাৰ প্ৰয়োজনীয় হয়নে আমি যি কথা এটা বিদ্যা শ্ৰেষ্ঠ নে ধন শ্ৰেষ্ঠ এনেকুৱা কথাবিলাক প্ৰথমতে আমি পঢ়ালো যে বিদ্যা কেনেকুৱা ধৰণে শ্ৰেষ্ঠ বা ধন কি কামত লাগে তাৰ পাছতহে আমি যুক্তিলৈ যাব লাগে হয়নে কৈছে এই যেটো বিধি এই বিধিটোত এটো কথা কৈছে যে শিক্ষকজনে প্ৰথমতে মনস্তাত্ত্বিক দিশ সম্পৰ্কীয় কথাবিলাক আলোচনা কৰিব লাগে তাৰ পিছত ক্ৰমান্বয়ে যুক্তিৰ দিশলৈ অগ্ৰসৰ হ'ব লাগে ঠিক আছে এটো এম্পিৰিকেল টু ৰেচনেল আছিলে নেক্সট যেটো আছে মই অলপ পাছৰ কিটা বিধি অলপ স্পিডত আগবাঢ়িছো নেক্সট যেটো বিধি আছিলে বিধিটো হল আমাৰ পাৰ্টিকুলাৰ টু জেনাৰেল থিং পাৰ্টিকুলাৰ টু জেনাৰেল ইয়াত কি দিছে এই যেটো বিধি বহুতে ভুল কৰে এটো হোল টু পাৰ্ট একেটা বুলি ভাবে ইয়াত কৈছিলে আমি গোটেই ঘটনাটো সামগ্ৰিকভাৱে চাব লাগে তাৰ পিছত আমি অংশ চাব লাগে কিন্তু এই যেটো টপিক আছে এটো বিশেষৰ পৰা সাধাৰণলৈ বিশেষ হয়নে বিশেষৰ পৰা সাধাৰণ যেটো আমি বিশেষৰ পৰা সাধাৰণ মই যেটো উদাহৰণ দিছিলো যে হেতু লগত মিলে আমি সদায় বিশেষ ঘটনাবিলাক আলোচনা কৰি তাৰ পিছত সাধাৰণলৈ যাব লাগে মানে ইন্ডাক্টিভ এই যেটো বিধি এটো আমাৰ ইন্ডাক্টিভ যেটো বিধি আছিলে সেই বিধিটোৰ লগত প্ৰায় একেই তাত মই কি উদাহৰণ দিছিলো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ উদাহৰণ দিছিলো প্ৰথমতে আমি বিশেষ ঘটনা এটা আলোচনা কৰো তাৰ পিছত আমি সেই ঘটনাটো সাৰ্বিক ৰূপলৈ যাম সেই টপিকটো এইটো কৈছে মানে শিক্ষাদান যেতিয়া কৰিব শিক্ষকজনে প্ৰথমতে যিকোনো এটা টপিক আলোচনা কৰিব তাৰ পিছত সেই টপিকটোৰ বিভিন্ন যিবিলাক কি হয় জেনাৰেলাইজেশন যিবিলাক দিশ আছে যিবিলাক তথ্য আছে বা যিবিলাক সাধাৰণ যেটো সূত্ৰ তালে আগবাঢ়িব লাগে ওকে এটো আসলে পাৰ্টিকুলাৰ টু জেনাৰেল